হয় চাওক বৰপেটা কীৰ্তন ঘৰত উপস্থিত আছোঁ আৰু বৰপেটা কীৰ্তন ঘৰ বুলি ক'লে হোলীৰ আনন্দ দেউলৰ আনন্দ ইয়াত সঁচাকৈ ব্যতিক্ৰমী হয় বৰপেটাৰ কীৰ্তন ঘৰৰ যি দেউল সেই দেউল সঁচাকৈয়ে অন্যান্য স্থানৰ যি ফাকুৱা উৎসৱ বা হোলী উৎসৱ তাতকৈ বহু ক্ষেত্ৰতে ব্যতিক্ৰমধৰ্মী মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাই স্থাপন কৰা এই বৰপেটা কীৰ্তন ঘৰ বা বৰপেটা সত্ৰ এই বৰপেটা সত্ৰতে আমি যদি চাওঁ 1513 চনৰ পৰাই আচলতে ইয়াত হোলী উৎসৱৰ আয়োজন কৰিছিলে মুথুৰাজ বুঢ়াতাই হোলী উৎসৱৰ আয়োজন কৰিছিলে আৰু তেতিয়াৰ পৰা এই দেউল উৎসৱ আয়োজন চলি আহিছে আৰু বৰপেটা কীৰ্তন ঘৰৰ যি পৰম্পৰা সেই বৰপেটা কীৰ্তন ঘৰৰ পৰম্পৰা অনুযায়ী কেতিয়াবা 3 দিনীয়া আৰু কেতিয়াবা 4 দিনীয়া হয় সময় অনুযায়ী আৰু এইবাৰ কিমান দিনীয়া দেউল হৈছে এইবাৰ 4 দিনীয়া দেউল হৈছে ভৰ দেউল 2 দিন আজি আৰু কাইলৈ ভৰ দেউল আৰু পৰহিলৈ হুৱেৰী উৎসৱ অনুষ্ঠিত হ'ব যিটো মূল উৎসৱ যিদিনাখন আচলতে লোকাৰণ্য হৈ পৰে এই প্ৰতিটো দিনতে আচলতে দেউলৰ এই সময়খিনিত বিভিন্ন স্থানৰ পৰা অহা যিসকল লোক তেওঁলোকৰে ভৰি পৰে বৰপেটা কীৰ্তন ঘৰ এয়া আপোনালোকক দেখুৱাইছোঁ বৰপেটা কীৰ্তন ঘৰত এয়া বৰ্তমান বাহিৰৰ যি যুগমোহন গৃহত এতিয়া আইসকলৰ প্ৰসংগ চলি আছে এয়া আইসকলৰ প্ৰসংগ চলি আছে বাহিৰত আইসকলৰ প্ৰসংগ চলি আছে মই পুনতে দেখুৱাম যিহেতু পুৱাৰ ভাগত কিছু ভিৰ কম লাহে লাহে এই ভিৰ বাঢ়ি যাব আমি দেখুৱাইছোঁ সামগ্ৰিক দৃশ্যাৱলী বৰপেটা কীৰ্তন ঘৰৰ মূল কীৰ্তন ঘৰ আমি দেখুৱাম এয়া মূল কীৰ্তন ঘৰৰ পৰা কালিয়ে কলীয়া গোসাঁই অনা হৈছে যিটো ভাজঘৰৰ পৰা উলিয়াই টুপৰ চোতালত ৰখা হৈছে আৰু কালি নিশা ইয়াত যি পৰম্পৰা আছে মেজি পুৱাৰ পৰম্পৰা যিটো প্ৰথম দেউলৰ দিনত যি মেজি পুৱা পৰম্পৰা কলীয়া গোসাঁইক মেজি পুৱাৰ পিছতে যুগমোহন গৃহত ৰখা হৈছে দেউলত তাৰপিছত দেউললৈকে লৈ যোৱা হৈছে এই 3টা দিন দেউলত থাকিব মই পোনপটীয়াকৈ দেউলৰ দৃশ্য দেখুৱাম যদি কেমেৰা পাৰ্চন আলোকে মোৰ লগত দেখুৱাব এয়া কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি জগমোহন গৃহলৈ নি আৰু এই 2টা দিন ইয়াত দেউলত ৰখা হৈছে গোসাঁই এতিয়া দেউলত আমি দেখুৱাইছোঁ বিভিন্নজন আহি আছে তাৰ লগতে আমি সামগ্ৰিক দৃশ্যাৱলী দেখুৱাই যোৱাৰ সময়ত আমি পৰম্পৰা সম্পৰ্কে কম কীৰ্তন ঘৰৰ যি পৰম্পৰা সেই বৰপেটা কীৰ্তন ঘৰৰ পৰম্পৰাৰ বিষয়ে আমি কম আৰু আমি দেখুৱাইছোঁ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আহি উপস্থিত হৈছে এইখিনি মুহূৰ্তত তেওঁ সেৱা গ্ৰহণ কৰিবৰ কাৰণে আহি উপস্থিত হৈছে আমি সেই দৃশ্য দেখুৱাম কিন্তু তাৰ পূৰ্বে আমি বৰপেটা কীৰ্তন ঘৰৰ এই যি পৰম্পৰা এই পৰম্পৰা অনুযায়ী আজি ভৰদেউল কাইলৈও ভৰদেউল এইবাৰ 2 দিনীয়া ভৰদেউল আছে কি পৰম্পৰা এতিয়া কলীয়া গোসাঁই ক'ত আছে কেনেধৰণৰ পৰম্পৰা আছে যোৱাকালি আমাৰ কলীয়া গোসাঁই এই উত্তৰৰ দুৱাৰ মুখেদি বাহিৰ কৰি মঠৰ চোতালত আমাৰ এই যে মঠ আছে মঠৰ চোতালত তাতে ৰাখি তাতে তেওঁৰ পূজা পাৰ্বণ অলপ কৰে ব্ৰাহ্মণবিলাকে কৰি তাৰপিছত আপোনাৰ এটা খেন আছে ৰাতি 10:30 মানত গোসাঁই দেউলত তোলাইছে আমি দেউলত গোসাঁই দেখুৱাম তাৰ সমান্তৰালকৈ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আছে আমি তেওঁৰ ওচৰলৈকেও যাবলৈ যত্ন কৰিম সামগ্ৰিক দৃশ্যাৱলী বৰপেটা কীৰ্তন ঘৰত লাহে লাহে ভিৰ বাঢ়িছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বৰপেটা সত্ৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে